নমস্কাৰ মই নয়নমণি আজি আকৌ আহিছো ধুনিয়া ধুনিয়া হাতে বনোৱা মেখেলা চাদৰ লৈ আপোনালোকে জানে আজি 3 দিন ধৰি মই হাতে বনোৱা মেখেলা চাদৰবোৰ আপোনালোকলৈ অফাৰ প্ৰাইজত আগবঢ়াই আছো আৰু যেহেতু হাতে বনোৱা হয় কাপোৰবিলাক কষ্ট যথেষ্টখিনি থাকে সেইবাবে যিমানখিনি পাৰিছো কমত দিব চেষ্টা কৰিছো আৰু বহুতে অৰ্ডাৰো কৰিছে আগৰ ভিডিঅ' কেইটা চাই আৰু যিসকলে চোৱা নাই আজি প্ৰথম চাইছে মোৰ ভিডিঅ'টো আগতে মই 3টা ভিডিঅ' দি থৈছো আজি এণ্ড অফ সিজন সেলৰ ডে 4 মানে 4 নম্বৰটো দিন আৰু বাকি আগৰ 3টা ভিডিঅ' যদি আপোনালোকে চোৱা নাই মই ডেসক্ৰিপচনত বাৰু লিংক এটা দি দিম চাই ল'ব পাৰিব তাৰেও মানে ভালেখিনি কাপোৰ এতিয়াও আছে ষ্টকত আৰু অফাৰটো যেহেতু থাকিব 5 জানুৱাৰীলৈকে আৰু বছৰৰ শেষৰ দিন কেইটাত মই ষ্টকত থকা কাপোৰখিনি লৈ আহিছো বেছি পলম নকৰি কাপোৰখিনি দেখাই যাও তাৰ আগতে কৈ থও মই ডিটিডিসি কুৰিয়াৰ যোগে পঠাও অনলাইন পেমেন্ট কৰিব লাগে কেছ অন ডেলিভাৰী নহয় আৰু যেহেতু জানুৱাৰী মাহত সৰস্বতী পূজাও আহি আছে পূজাৰ বাবে আপোনালোকে এই অফাৰ প্ৰাইজতে কাপোৰখিনি লৈ ল'ব পাৰিব প্ৰথম আজি বেছি নেদেখাও কাপোৰ কাৰণ আগৰ ভিডিঅ' কেইটা বহুত বেছি দীঘলীয়া হৈ গৈছে আপোনালোকে আমনিও পাই চাগে সেইবাবে আজি অলপ কমকৈ দেখাম প্ৰথম এযোৰ ৰঙা ৰঙত দেখাম এইযোৰো সৰস্বতী পূজাত পিন্ধিবৰ কাৰণে খুব ধুনীয়া হ'ব এয়া বাটাৰফ্লাই ডিজাইন কৰা হৈছে খুব ধুনীয়াকৈ দহিটো কৰা আছে মিক্স পাটত কৰা হৈছে কাপোৰৰ কোৱালিটি বহুত বেছি ভাল পাব এইটো আচলত এনেকে 3 লাইন থাকিব ৰঙা ৰঙত কৰা হৈছে সিলভাৰ কালাৰেৰে কৰা হৈছে আৰু আচলটো 3 লাইন থাকিব গোটেই সাইডে সাইডে এনেকে আহিব আৰু মাজতো এনেকে দিয়া হৈছে কাপোৰজোৰত আৰু ইয়াতে আপোনালোকে সেম কালাৰৰ ব্লাউজ পিস পাব ব্লাউজ পিসৰ হাতত পৰাকৈ কাম কৰা থাকিব আৰু এইখন মেখেলাখন চিলোৱা নাই কিন্তু চাদৰখন দহি কৰা থাকিব আৰু মেখেলাখনৰো এনেকে ওপৰলৈকে ফুল কৰা আছে যদি এযোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এযোৰ ল'ব পাৰিব মাত্ৰ 1100 টকাত ল'ব পাৰিব চাদৰখনৰ দহিও কৰা থাকিব কুৰিয়াৰ চাৰ্জো ইয়াতে থাকিব এবাৰ দেখাম এযোৰ এপ্লিকৰ বেবি পিংক কালাৰত খুব ধুনীয়া লতা ডিজাইনৰ মেখেলা চাদৰ ফেব্ৰিক এপ্লিক দুইটাই কৰা হৈছে ইয়াতে আৰু গোটেই লতাডাল গোটেই কাপোৰজোৰতে আছে বৰ্ডাৰ হিচাপে দুটা কালাৰেৰে দহি কৰা আছে কাপোৰজোৰ পাৱাৰলুম মিক্স পাট হয় হ্যান্ডমেডৰ নহয় পাৱাৰলুম মিক্স পাট আৰু গোটেই সাইডে সাইডে এনেকে লতাডাল কৰা আছে কাপোৰজোৰ আৰু মাজতো এনেকে ফ্লাৱাৰ লেচটো লগাই দিয়া হৈছে আৰু ইয়াতে ফেব্ৰিকৰ কাম লগতে গ্লিটাৰ আৰু ষ্টন ওয়াৰ্কও কৰা হৈছে ইয়াতে ওচৰৰ পৰা দেখাই দিছো কাপোৰজোৰ এনেকে আহিব গোটেই সাইডে সাইডে এনেকে লতাডাল থাকিব আৰু ইয়াতে সেম কালাৰত আপোনালোকে ব্লাউজ পিস পাব এইটো ব্লাউজ পিস থাকিব ব্লাউজ পিসত ফুল কৰা আছে আৰু এখন মেখেলাখন চিলোৱা নাই চাদৰখন দহি কৰা আছে যদি এযোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এযোৰ ল'ব পাৰিব মাত্ৰ 1650 টকাত ল'ব পাৰিব একদম হেভি ডিজাইন হয় আৰু এযোৰ হ্যান্ডমেড মিক্স পাটৰ দেখাম গুলপীয়া ৰঙত চাওক খুব ধুনীয়া এটা ইয়াতে মনি লেজ লগা আছে একদম ইউনিক ডিজাইন হয় আৰু ইয়াতে আপোনালোকে সেম কালাৰত ব্লাউজ পিসও পাব ব্লাউজ পিসত ফুল লগাই দিয়া আছে আৰু ইয়াৰে বৰ্ডাৰটো বহুত বেছি হেভি হয় কাপোৰজোৰৰ পিংক কালাৰ হয় কালাৰটো আৰু বৰ্ডাৰটো দেখিছেনে বহুত বেছি হেভিকে দিয়া হৈছে ইয়াতে ষ্টন ওয়াৰ্ক লগতে গ্লিটাৰ ওয়াৰ্কও কৰা আছে ফেব্ৰিকও কৰা আছে আৰু গোটেই বৰ্ডাৰটো এনেকে আহিব কাপোৰজোৰত মইতো আপোনালোকক মনি লেজটো লগাই দিলো সাইডত দহিৰ হলনি খুব ধুনীয়া এটা মাল্টি কালাৰ মনি লেজ লগোৱা হৈছে আৰু কাপোৰজোৰত গোটেই বৰ্ডাৰটো হেভি হয় এনেকে আহিব গোটেই বৰ্ডাৰটো এনেকে আহিব আৰু মনি লেজটোৰ বাবে বহুত বেছি ভাল লাগিছে কাপোৰজোৰ মই বাৰু যদি পাৰো ফুল ফটোটো সাইডত লগাই দিম আপোনালোকে চাই ল'ব পাৰিব সেম কালাৰত ব্লাউজ পিস পাব আৰু মেখেলাখন চিলাই ৰেডি কৰা আছে
একদম ৰেডি আছে কেৱল ব্লাউজ পিচটো চিলালেই হ'ল নিচিলালেও আপোনালোকে ফুলৰ কালাৰৰ ব্লাউজ পিচ পিন্ধিব পাৰিব ইয়াৰ লগত আৰু ইজোৰ কাপোৰ যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ কাপোৰ মই এনে বেলেগ কালাৰত যদি আপোনালোকে অৰ্ডাৰ কৰে 2300 পৰিব আৰু ইজোৰ আজি অফাৰ প্ৰাইচত দিয়া হ'ব মাত্ৰ 2050 টকা 2050 টকাত ল'ব পাৰিব বৰ্ডাৰটো হেভি থাকিব আৰু এইবাৰ দেখাম এজোৰ হ্যান্ড এমব্ৰয়ডাৰী মেখেলা চাদৰ হাতেৰে চিলাই কৰা কলা ৰঙত খুব ধুনীয়া গুজৰাটী চিলাই কৰা হৈছে কাপোৰজোৰ কিন্তু মেটেৰিয়েলটো কটন হয় পিওৰ কটন আৰু কাপোৰৰ কোৱালিটি বহুত বেছি ভাল হয় এইটো আসল থাকিব যিহেতু হ্যান্ড এমব্ৰয়ডাৰী কৰা হৈছে হাতেৰে কৰা চিলাই কৰা কাপোৰবোৰ এনেও ভাল কোৱালিটি লাগিবই নহয়নে এয়া চাওক আপোনালোকে দেখিলে গম পাব কাপোৰটো আৰু এইটো উল্টা সাইডটো হাতেৰে চিলাই কৰা তাৰ মানে সেই কাৰণে দেখাই দিছো মেচিনত চিলাই কৰা বুল আগৰ ফালে যেনেকুৱা পিছফালেও হেনুকাই থাকে হাতৰ বুল নাথাকে এয়া এইটো আপোনালোকৰ গুটেই বৰ্ডাৰটো এনেকে থাকিব দুয়ো সাইডে আৰু গুটেই গাতে কাম কৰা আছে একদম হেভি ওয়ার্ক হয় ব্লাউজ পিছতো এনেকে ফুল থাকিব হাতত পৰাকৈ আৰু এখন মেখেলাখন চিলোৱা নাই চাদৰখনো চিলোৱা নাই বাৰু দহি কৰা নাই হাতেৰে চিলাই কৰা হয় যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ ল'ব পাৰিব 2880 টকা এনেকুৱা ডিজাইনবোৰ মই 3200 লৈছিলো এতিয়া অফাৰ প্ৰাইচত 2880 টকাত আপোনালোকে ল'ব পাৰিব আৰু এবাৰ দেখাম এজোৰ এপ্লিকৰে খুব ধুনীয়া এইটো আপোনালোকে ইয়েলো ঠিক নহয় কালাৰটো মেহেন্দিও নহয় তেনেকুৱা টাইপৰ হয় কালাৰটো পাৰ্লো মিক্স পাটত আছে খুব ধুনীয়াকৈ এটা কালাৰে দহি কৰা আছে আৰু এইটো ডিজাইনটো একদম হেভিকে কৰা আছে পাঁচটা দিয়া হৈছে আসলত বহুত বেছি হেভি হৈছে আসলতে কাপোৰজোৰ আৰু এনেকে গোটেই সাইডে সাইডে আহিব ফুলটো ইজোৰ কাপোৰ অৱশ্যে 2000ৰ তলৰ দিলে নিমিলে আৰু তথাপি মই অফাৰ প্ৰাইজত হিচাপে ইজোৰ কাপোৰ 1880 টকাত দিব পাৰিম 1880 টকাত আপোনালোকে ল'ব পাৰিব বহুত বেছি হেভি হৈছে সেম কালাৰত আপোনালোকে এনেকে ব্লাউজ পিচ পাব চাদৰখন দহি কৰা আছে মেখেলা চিলোৱা নাই মেখেলা চিলালে 50 रुपीस এক্সট্ৰা হ'ব আৰু এইখন মেখেলা যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট ল'ব লৈ স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰিব এইবাৰ দেখাম এজোৰ ৰঙা ৰঙৰ এপ্লিক ওয়াৰ্কৰ মেখেলা চাদৰ ৰঙা ৰঙৰ আৰু কাপোৰজোৰ খুব ধুনীয়া এটা মনিলেজ লগোৱা আছে আসলত এয়া চাওক ওচৰৰ পৰা দেখাই দিছো খুব ধুনীয়া মনিলেজ এটা লগোৱা আছে কাপোৰজোৰত আৰু গোটেই বৰ্ডাৰটো এনেকে সৰু সৰু ফ্লাৱাৰ লেজেৰে এনেকে কৰা হৈছে গোটেই বৰ্ডাৰটো আৰু মনিলেজটো এনেকে মিলাই দিয়া হৈছে কাপোৰজোৰত যেহেতু ইয়াতে পাতবিলাক গোল্ডেন কালাৰ কৰা হৈছে আৰু হোৱাইট লেজ লগোৱা হৈছে আৰু গোটেই বৰ্ডাৰটো আহিব এনেকে দুয়ো সাইডে যেহেতু পূজা আহি আছে আপোনালোকে সৰস্বতী পূজাত পিন্ধিব বহুতেই ভাল পায় ৰঙা ৰং সেই কাৰণে ইজোৰ কাপোৰ আপোনালোকে অৰ্ডাৰ কৰি থব পাৰে সেম কালাৰত ব্লাউজ পিচ পাব আৰু এখন মেখেলা চাদৰখনত মনিলেজটো লগোৱা আছে কিন্তু মেখেলাখন চিলোৱা নাই ইজোৰ আপোনালোকে একেবাৰে হ্যান্ডমেড হয় কাপোৰটো পিওৰ হ্যান্ডমেড বহুত বেছি ভাল কোৱালিটি হয় ইজোৰ আপোনালোকে অফাৰ প্ৰাইচত ল'ব পাৰিব মাত্ৰ 1800 টকা 1800 টকাত ল'ব পাৰিব বেলেগ কালাৰত অৰ্ডাৰ কৰিলে 2200 পৰিব এনেকুৱা ডিজাইন যেহেতু মোৰ ষ্টকত আছে সেইবাবে মই অফাৰ প্ৰাইচত কাপোৰখিনি দিছো এইবাৰ এজোৰ চাওক ৰাণী পিংক কালাৰত অলপ ডাৰ্ক হয় কালাৰটো ইয়াতে কেমেৰাত অকমান লাইট আহিছে হ্যান্ড এমব্ৰয়ডাৰী কৰা মেখেলা চাদৰ হাতেৰে চিলাই কৰা হৈছে ইয়াতে লেজি ডেজি চিলাই আছে আৰু পুৰণ চিলাইও আছে এয়া চাওক হাতেৰে চিলাই কৰা কাপোৰজোৰ ৰাণী পিংক কালাৰ হয় অকমান কাঢ়া হয় কেমেৰাত অকমান পিংক পিংক টাইপ আহিছে ৰাণী পিংক হয় এইটো আসল থাকিব দহিটো কৰা আছে কাপোৰজোৰত গোটেই সাইডে সাইডে কাপোৰজোৰত ফুল আছে এয়া চাওক গোটেই সাইডে সাইডে এনেকে ফুল আছে কাপোৰজোৰত আৰু মাজতো ফুল দিয়া আছে বহুত ঘন ঘনকৈ ফুল আছে সেম কালাৰত আপোনালোকে ব্লাউজ পিচ পাব কটন হয় কাপোৰটো পিওৰ কটন আপোনালোকে দেখিলেই গম পাব কাপোৰৰ মেটেৰিয়েল বহুত বেছি ভাল হয় আৰু মেখেলাখনো চিলাই কৰা আছে মেখেলাখনতো এইটো ফুলে থাকিব যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ ল'ব পাৰিব 2880 টকা মাত্ৰ
2880 টকা এনেকুৱা ডিজাইনবোৰ মই 3200 লওঁ 2880 টকাত আপোনালোকে ল'ব পাৰিব এইবাৰ এজোৰ দেখাম এজোৰ কাপোৰ ৰেডি টু ওৱেৰ আছে ৰেডি টু ওৱেৰ মানে ইয়াৰে ব্লাউজটো ৰেডি কৰা হৈছে ব্লাউজ পিসটো ৰেডি কৰি দিয়া হৈছে বহুতে তেনেকে বিচাৰে হেৱালি ফুলৰ ডিজাইনত ৰঙা ৰঙত মই এটা সৰু ৰিল দিছো আপোনালোকে ফুল কাপোৰজোৰ চাই ল'ব পাৰিব মই বাৰু মনত থাকিলে সাইডত ফুল ফটোখন দি দিম এইটো আসল থাকিব ৰঙা ৰঙত হয় হেৱালি ফুলৰ ডিজাইন একদম হেভিকে কৰা হৈছে আৰু দহিটো কৰা আছে কাপোৰজোৰ একদম ৰেডি টু ওৱেৰ থাকিব মেখেলা সিলাই ব্লাউজটো 34 সাইজত থাকিব 34 সাইজৰ যোগ কৰি সিলোৱা হৈছে যদি অকমান 34 তকে কম হয় তেতিয়া সাইডেৰে সিলাই ল'ব পাৰিব অকমান যদি ডাঙৰ হয় সাইডত ভালেখিনি জায়গা ৰাখা হৈছে খুলি ল'ব পাৰিব মোক যেটো 34 তকৈ কম লাগে মই 34 কৈ অলপ সৰুকৈ সিলাও যদি 34 মানে জোখত সিলোৱা হৈছে আপোনালোকৰ যদি অলপ ডাঙৰ লাগে খুলি ল'ব পাৰিব ভালেখিনি জায়গা ৰাখা হৈছে এটো আসল থাকিব আৰু ইয়াৰে সাইডে সাইডেও এনেকে দিয়া হৈছে মাজত একদম বুটা দি দিয়া হৈছে কাপোৰজোৰত মাজতো বুটা দি দিয়া হৈছে আৰু এনেকে বুকৰ পৰা কৈ ডিজাইনটো আহিব আপোনালোকে জাপিও ল'ব পাৰে মিলিলৈও পিন্ধিব পাৰে ভাল লাগিব আৰু ইয়াৰে এইটো এখন মেখেলা মেখেলাটো ওপৰলৈকে ফুল কৰা আছে আৰু ব্লাউজ পিসটো দেখাই দিও ব্লাউজ পিসটো এনেকে আহিব লটকন দিয়া হৈছে ইয়াতে এনেকে ৰচি দিয়া হৈছে এইটো পিস ভাল লাগিব গোটেই গাত বুটা আছিল অৱশ্যে ব্লাউজ পিসটোৰ আৰু এইটো আগফালটো আৰু এই দুখন হাত দুখনত হেভিকে মানে হেৱালি ফুলটো কৰি দিয়া আছে যদি এজোৰ কাপোৰ আপোনালোকে ল'ব বিচাৰে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব পূজা বিয়া পাৰ্টি সবতে পিন্ধিব পৰা কাপোৰ হয় ৰঙা ৰঙৰ আৰু ৰেডি টু ওৱেৰ থাকিব মই কলোৱে ব্লাউজ পিসটো 34 সাইজত থাকিব এজোৰ কাপোৰ ল'ব বিচাৰিলে স্ক্ৰিনশ্বট ল'ব লৈ স্ক্ৰিনত দিয়া নম্বৰত হোৱাটছআপ কৰিব এজোৰ ল'ব পাৰিব 3000 একদম ব্লাউজবোৰ ৰেডি আৰু সবখিনি ৰেডি কৰি 3000 টকাত আপোনালোকে ল'ব পাৰিব এমব্ৰয়ডাৰী কৰা হয় মানে এটো ফেব্ৰিক নহয় এমব্ৰয়ডাৰী কৰা হয় আৰু এজোৰ কাপোৰ দেখাও মেচিন এমব্ৰয়ডাৰী কৰা ইয়াৰে ৰাণী পিংক চাদৰ আৰু বেবি পিংক মেখেলা ব্লাউজ কন্ট্ৰাষ্টত থাকিব একেবাৰে অফাৰ প্ৰাইজত পাব এজোৰ মেখেলা চাদৰ খুব ধুনিয়া এটা গছৰ ডিজাইন এনেকে কৰা হৈছে বুৱা কাপোৰৰ ডিজাইনত এমব্ৰয়ডাৰী কৰা হৈছে এজোৰ কাপোৰ আপোনালোকে মাত্ৰ 1800 টকাত ল'ব পাৰিব মাত্ৰ 1800 টকাত কাপোৰজোৰ ল'ব পাৰিব মেচিন এমব্ৰয়ডাৰী হয় এইবোৰ কাপোৰ 2200 2500 এনেকে বিক্ৰী কৰা হয় মাত্ৰ 1800 টকাত ল'ব পাৰিব গুটেই বৰ্ডাৰটো এনেকে আহিব আসলটো মই দেখাই দিলো আসলত এনেকে 4-5-6 লাইন মান আছে গছৰ ডিজাইনটো এইটো ব্লাউজ পিস আৰু এখন মেখেলা সিলাই ৰেডি কৰা আছে মেখেলা সিলাই চাদৰ দহি কৰা আছে এজোৰ কাপোৰ আপোনালোকে ল'ব বিচাৰিলে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব মাত্ৰ 1800 টকাত ল'ব পাৰিব সোনকালে অৰ্ডাৰ কৰিব এবাৰ এজোৰ দেখাম এজোৰ অৱশ্যে দামটো বেছি পৰিব যেটো মিচিং ডিজাইনত কৰা হৈছে আৰু কাপোৰজোৰ কটনৰ হয় বাৰু হলেও ভাল কোৱালিটিৰ হয় বহুত বেছি ভাল কোৱালিটি আপোনালোকে গৰম ঠাণ্ডা সবতে পিন্ধিব পাৰে আৰু এনেকুৱা মিচিং ডিজাইনত হাতেৰে এমব্ৰয়ডাৰী কৰা হৈছে হাতেৰে সিলাই কৰা গুজৰাটী সিলাই কৰা এয়া চাওক হাতেৰে এমব্ৰয়ডাৰী কৰা এনেকুৱা মিচিং ডিজাইনত কৰা হৈছে আৰু কাপোৰজোৰ গোটেই বৰ্ডাৰটো হেভি থাকিব এনেকে আৰু গোটেই মাজতে কাপোৰজোৰৰ ফুল কৰা আছে ৰেডি টু ওৱেৰ থাকিব চাদৰখন দহি কৰা আছে মেখেলাখন বাৰু সিলোৱা নাই মেখেলাখন সিলাই দিয়া হ'ব সিলাব লাগিলে এয়া চাওক এইটো গোটেই সাইডে সাইডে এনেকে আহিব আৰু ইয়াৰে আপোনাৰ ব্লাউজ পিসটো হেভি হয় ব্লাউজ পিসটোৰ হাতত এখিনি আহিব এইটো ব্লাউজ পিসটো এনেকে আহিব আৰু এখন মেখেলাখনৰ ওপৰলৈকে ফুল কৰা আছে ইয়া মিচিং ডিজাইনটো আছে আৰু ওপৰত এনেকে বুটা কৰা আছে যদি এজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এনেকুৱা কাপোৰবোৰ মই 4300 টকা লও বা 4200 টকা তেনেকে লও কুৰিয়াৰ চাৰ্জ মিলাই এজোৰ আপোনালোকে অফাৰ প্ৰাইজত পাব 3700 টকা মাত্ৰ 3700 টকাত ল'ব পাৰিব স্ক্ৰিনশ্বট ল'ব লৈ স্ক্ৰিনত দিয়া নম্বৰত হোৱাটছআপ কৰি অৰ্ডাৰ কৰিব পাৰিব এইখিনি আছিল আজিৰ অফাৰ প্ৰাইজত দিয়া মেখেলা চাদৰ যদিহে আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে অৰ্ডাৰ কৰিব আৰু লগতে কাপোৰখিনি কেনেকুৱা লাগিছে ধুনিয়া এটা কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু আকৌ আহিম ধুনিয়া ধুনিয়া হাতে বনোৱা মেখেলা চাদৰলৈ তেতিয়ালৈ আপোনালোক সকলো ভালে থাকক তাকে কামনা কৰিছো ধন্যবাদ